নিৰ্বাচনী প্ৰচাৰৰ নামত এয়া কি জনকল্যাণৰ সলনি উচতনিমূলক মন্তব্য জনপ্ৰতিনিধিৰ নিৰ্বাচনী প্ৰচাৰৰ নামত বিজেপি মন্ত্ৰীৰ মুখত শুনা গ'ল কেৱল সাম্প্ৰদায়িক মন্তব্য নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ ডিজিটেল বিশেষ অনুষ্ঠান প্ৰাগ ফোকাস प्रथमते साइलक ए वीडियो टू अगर आप हिंदू हो आपका समय में राम मंदिर क्यों नहीं बना और आज जब राम मंदिर बना है मैं कमलनाथ जी को पूछना चाहता हूं क्या राहुल गांधी कभी रामलला का मंदिर में गया है अयोध्या में कभी किया है आज सोनिया गांधी कभी रामलला का मंदिर में गया है कभी नहीं है मैं कमलनाथ जी को चैलेंज करता हूं अगर आपका ताकत है तो आप राहुल गांधी और सोनिया गांधी को एक बार रामलला मंदिर ले जाइए उसका बाद यहां आप वोट मांगने आओ मैं ओपन चैलेंज देता हूं मैं आपको ओपन चैलेंज देता हूं आप तो राम मंदिर नहीं बना सका आज नरेंद्र मोदी जी राम मंदिर बना रहा है भारत का देश प्रेमी लोग राम मंदिर बना रहा है অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে মধ্যপ্ৰদেশত এনেদৰে ভাষণ দিয়া পৰিলক্ষিত হয় নিৰ্বাচনী প্ৰচাৰৰ নামত নিজৰ সাম্প্ৰদায়িক ভাষণেৰে বিৰোধীক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে হিমন্ত বিশ্ব শৰ্মাক দেশত নিৰ্বাচনী প্ৰচাৰৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল ৰাম মন্দিৰ নিৰ্মাণ তেওঁৰ মন্তব্য অনুসৰি যিটো কাম কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কৰিব নোৱাৰিলে সেই কামটো বিজেপিৰ মুৰব্বী তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰি দেখুৱালে তদুপৰি কিছুদিন পূৰ্বে তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী তথা ডিএমকে দলৰ নেতা উদয়নিধি ষ্টেলিনে সনাতন ধৰ্মক লৈ কৰা মন্তব্যক লৈও হিমন্ত বিশ্ব শৰ্মাই নিজৰ টিপ্পনী আগবঢ়ায় হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অনুসৰি যদি ৰাহুল গান্ধীয়ে সনাতন ধৰ্মক অপমান কৰা ডিএমকে দলক ইণ্ডিয়া মৰ্চাৰ পৰা প্ৰত্যাহাৰ কৰে তেতিয়াহে তেওঁক দেশৰ জনতাই আঁকোৱালি ল'ব কিন্তু বিৰোধীক সাম্প্ৰদায়িক বিষয়বস্তু বিয়পোৱাৰ অভিযোগ দিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুদ উচতনিমূলক ভাষণ প্ৰদান কৰা অভিযোগ উত্থাপিত হৈছে মধ্যপ্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে এজাহাৰত উল্লেখ কৰা অনুসৰি মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা কমল নাথক লৈ হিংসাত্মক মন্তব্য প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক প্ৰত্যাহ্বান জনাই শৰ্মাই কয় যে যদি কমল নাথ প্ৰকৃততে হনুমান ভক্ত হয় তেন্তে তেওঁ 10 জনপথত অগ্নিসংযোগ কৰা উচিত কিন্তু উল্লেখযোগ্য কথাটো হ'ল এই 10 জনপথতেই কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীৰ চৰকাৰী বাসগৃহ অৱস্থিত হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কংগ্ৰেছ তথা বিৰোধী মহলত এই সন্দৰ্ভত বিৰোধী নেতা দেৱব্ৰত শইকীয়াই কি ক'লে চাওঁ আহক আদৰ্শ আৰক্ষী থানাত মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছোঁ আপোনালোকে নিশ্চয় জানে যোৱা সময়ছোৱাত মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে কোনেও যাতে হেড স্পীচ নিদিয়ে অৰ্থাৎ বিদ্বেষমূলক কোনো বক্তব্য কোনো ৰাজনৈতিক নেতাই ৰাখিব নাপায় আৰু এই কথাটোৰ ক্ষেত্ৰত সকলো ৰাজ্যৰ সকলো আৰক্ষী বাহিনীক কৈছে যিকোনো স্থানতে যদি এনেধৰণৰ কোনো নেতাই আমাৰ সমাজৰ মাজত বিদ্বেষ আনিব পৰা বক্তব্য ৰাখে তেখেতসকলৰ ওপৰত নিজাববীয়াকৈ গোচৰ কৰিব লাগে যোৱা সোমবাৰে মধ্যপ্ৰদেশৰ বৈশালী নগৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা ক'লে যে কমলনাথ ডাঙৰীয়া মধ্যপ্ৰদেশ কংগ্ৰেছৰ সভাপতি তেখেত যদি হনুমান ভক্ত হয় তেখেতে 10 জনপথ জ্বলাব লাগে যেনেকৈ ৰাৱণে লংকা জ্বলাইছিল আৰু 10 জনপথটো আমি সকলোৱে জানো সেয়া আমাৰ নেতা কংগ্ৰেছ নেত্ৰী জ্যেষ্ঠ মহিলা শ্ৰীমতী সোনিয়া গান্ধীৰ চৰকাৰী আৱাসস্থান তেখেতে ভাৰতীয় সংসদৰ এগৰাকী জ্যেষ্ঠ সদস্যা তেখেতে কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰে ইউপিএক প্ৰতিনিধিত্ব কৰে আৰু তেখেতে এগৰাকী ভদ্ৰ মহিলা তেখেতৰ বিৰুদ্ধে এনেকুৱা উচতনিমূলক প্ৰশ্নামূলক বিদ্বেষমূলক বক্তব্য ৰখাটো
মই গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে অসম আৰক্ষীয়ে সুপ্ৰিম কোৰ্টৰ যিবিলাক ধাৰা এটা গোচৰত যোৱা এপ্ৰিল মাহত কৈছিল যে চৌমতো ল'ব লাগে 153A 153B ছেকশ্যন 295A আৰু 505 ইণ্ডিয়ান পেনেল কোড অনুসৰি ইয়াৰ কোনখিনি ধাৰা লগাব কোনখিনি ধাৰা নালাগে মই নাজানো কিন্তু মই এনেধৰণৰ বক্তব্য আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আশা নকৰোঁ তেখেতে অনবৰতে ধৰ্মীয় উত্তেজনামূলক বক্তব্য ৰাখিবলৈ বিচাৰে যিটো মই গৰিহণা দিওঁ আৰু তাৰ প্ৰতিবাদ কৰিয়ে মই আজি নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। ঠিক আছে।